যিসকল ব্যক্তিয়ে জাকাত দিয়ে তেখেতসকলৰ বাবে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাআলাই দোয়া কৰিবলৈ আদেশ কৰিছে। পবিত্ৰ কোৰআনৰ সূৰা তওবাত আল্লাহ তাআলা কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, খুয মিন আমওয়ালিহিম সাদাকাতান তুতাহহিরুহুম ওয়া তুযাক্কিহিম বিহা ওয়া সাল্লি আলাইহিম ইন্না সলাতাকা সাকানুল লাহুম আল্লাহু সামিউন আলিম। হে নবী, আপুনি সিহঁতৰ ধন সম্পদৰ পৰা জাকাত গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপুনি সিহঁতক পবিত্ৰ আৰু বৰকত সমৃদ্ধ কৰিব। আৰু সিহঁতৰ বাবে আপুনি দোয়া কৰক। নিশ্চয় আপোনাৰ দোয়া সিহঁতৰ বাবে প্ৰশান্তিদায়ক হ'ব। আৰু জানি ৰাখিবা, আল্লাহ সৰ্বশ্ৰোতা আৰু সৰ্বজ্ঞ।